নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সংক্ৰান্তিৰ বিষয়ে। অৰ্থাৎ 17 ছেপ্টেম্বৰ সিদিনা আমাৰ ভাদ মাহ শেষ হ'ব। ভাদ মাহৰ শেষ তাৰিখ আৰু 18 ছেপ্টেম্বৰত আমাৰ আহিনৰ মাহ আৰম্ভ হ'ব। এই ৰবি গ্ৰহ যেতিয়া ভাদ মাহৰ পৰা আহিন মাহত প্ৰৱেশ কৰিব, ৰবি গ্ৰহৰ লগত আমাৰ 27টা নক্ষত্ৰ সলনি হয়। নক্ষত্ৰ বিচাৰত এই গ্ৰহৰ সঞ্চাৰ বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ বিচাৰটো আমি যদি ভালকৈ জানো তেতিয়াহ'লে আমাৰ মাহটো খুব ভালদৰে পাৰ হ'ব। অৰ্থাৎ নক্ষত্ৰৰ লগত আমাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। প্ৰত্যেক মানুহৰে একোটা নক্ষত্ৰলৈ জন্মগ্ৰহণ কৰিছে। ৰাশি চক্ৰত চন্দ্ৰ গ্ৰহই যিটো নক্ষত্ৰলৈ অৱস্থান কৰি আছে সেইটো হ'ব জাতক বা জাতিকাৰ জন্ম নক্ষত্ৰ। এই জন্ম নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি এজন মানুহৰ ভূত ভৱিষ্যত সকলোখিনি জানিব পৰা যায়। আজি আমি আলোচনা কৰিম ভাদ মাহ যিহেতু শেষ হ'ব, আহিনৰ মাহ আৰম্ভ হ'ব। এই আহিনৰ মাহটো আমাৰ 27টা নক্ষত্ৰৰ কেনেদৰে পাৰ হ'ব, কি শুভ আছে কি অশুভ আছে, আজি আমি আলোচনা কৰিম। অৰ্থাৎ 27টা নক্ষত্ৰ বিষুপুৰুষত অংগত স্থাপন কৰি মাহটোৰ শুভ আৰু অশুভ ফলৰ বিষয়ে জানিব পৰা যায়। আহকচোন আমাৰ আহিনৰ মাহটো কেনেদৰে পাৰ হ'ব, বিষুপুৰুষৰ অংগত স্থাপনত শুভাশুভ ফলসমূহ। অৰ্থাৎ বিষুপুৰুষৰ মূৰত পৰিছে 19, 20 আৰু 21 নক্ষত্ৰ। এই নক্ষত্ৰ ব্যক্তিৰ খুব ভালদৰে পাৰ হ'ব আহিনৰ মাহটো। তেওঁলোকে বিভিন্ন দিশৰ পৰা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। মান সন্মান প্ৰতিষ্ঠা বা ৰাজপূজা সূচায়। 2 চকুত পৰিছে 15, 16, 17 আৰু 18 নক্ষত্ৰ। এই ব্যক্তিৰো বিশেষ শুভ ফল আছে। ঐশ্বৰ্য লাভ, ধন সম্পত্তি লাভৰ যোগাযোগ দেখুৱায়। ঠিক তেনেদৰে বিষুপুৰুষৰ বুকুত পৰিছে 6, 7, 8, 9 আৰু 10 নক্ষত্ৰ। ফল আহিব স্ত্ৰী লাভ বা বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁলোকৰ শুভফল লাভৰ সংযোগ ঘটিছে। বিষুপুৰুষৰ সোঁহাতত পৰিছে 25, 26, 27 আৰু 1 নক্ষত্ৰ। এই নক্ষত্ৰ ব্যক্তিৰো আহিনৰ মাহটো খুব ভালদৰে পাৰ হ'ব। ভোগ বিলাসিতাৰ পৰা আদি কৰি বিভিন্ন সুখ শান্তি তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। তেনেদৰে বিষুপুৰুষৰ মুখত পৰিছে 24 নম্বৰ নক্ষত্ৰ। এই নক্ষত্ৰযুক্ত ব্যক্তিৰ মাহটো কিছু অশুভ আছে। বিভিন্ন ক্ষেত্ৰৰ পৰা অশান্তি বা দুখ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক তেনেদৰে বিষুপুৰুষৰ বাওঁ হাতত পৰিছে 11, 12, 13 আৰু 14 নক্ষত্ৰ। ফল আহিব বন্ধন ভয়। অৰ্থাৎ 11, 12, 13 আৰু 14 নক্ষত্ৰযুক্ত ব্যক্তিৰো আহিনৰ মাহৰ নক্ষত্ৰ সঞ্চাৰ ফলটো শুভ নহয়। ফল আহিব বন্ধন ভয় বা বিভিন্ন ক্ষেত্ৰৰ পৰা অশান্তি অসুবিধা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক তেনেদৰে বিষুপুৰুষৰ গুজ্জত পৰিছে 22 আৰু 23 নক্ষত্ৰ। ফল আহিব অপমৃত্যু বা অশান্তি। অৰ্থাৎ এই নক্ষত্ৰ ব্যক্তিৰো সময়খিনি মাহটোৰ নক্ষত্ৰ ফলটো শুভ নহয়। ঠিক তেনেদৰে বিষুপুৰুষৰ ভৰিত পৰিছে 2, 3, 4 আৰু 5 নক্ষত্ৰ। ফল আহিব মান সন্মান বৃদ্ধি প্ৰতিষ্ঠা লাভৰ এটা যোগ দেখুৱায়। এইখিনি আছিলে আমাৰ বিষুপুৰুষৰ 27টা নক্ষত্ৰৰ অংগত স্থাপনৰ ফল। অৰ্থাৎ আহিন মাহটোত এইকেইটা নক্ষত্ৰৰ শুভ আৰু অশুভ ফল আছে। এতিয়া যিখিনি নক্ষত্ৰ আমি শুভ পালোঁ তেওঁলোকৰতো খুবেই ভাল আছে, আৰু যিখিনি নক্ষত্ৰ ব্যক্তিৰ অশুভ ফল লাভ কৰিব তেওঁলোকে বিশেষ চিন্তা কৰিব লগা নাই, কাৰণ শাস্ত্ৰমতে ইয়াৰ প্ৰতিবিধানো আছে। অৰ্থাৎ সংক্ৰান্তিৰ দিনা 17 ছেপ্টেম্বৰ নাইবা 18 ছেপ্টেম্বৰ 1 আহিন সিদিনা ৰাতিপুৱা আপোনালোকে গা ধোৱা পানীখিনিত তিল, চাউল, দুবৰি, গংগাজল, নীলাফুল, সৰ্বশুদ্ধি আৰু কলা ধতুৰাৰ গুটি মিহলি কৰি যদি গা ধুৱে, লগতে বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাই বিষ্ণুৰ নাম স্মৰণ কৰে, লগতে সূৰ্য প্ৰণাম কৰি যদি দুখীয়া মানুহক যথাসাধ্য দান দক্ষিণা কৰে বা পশু পক্ষীক আহাৰ খুৱায়, তেতিয়াহ'লে তেওঁলোকৰ সকলো দুখ আঁতৰি যাব। অৰ্থাৎ অশুভ ফল যেতিয়া আহিব তেতিয়া আমি যদি পুণ্য কৰ্ম কৰোঁ তেতিয়াহ'লে সকলো দুখখিনি আঁতৰি যায়। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।